সম্পূৰ্ণ বুটিকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ভিডিঅ'টো দিছোঁ বিজয়নগৰ উপৰহালি ব্ৰাঞ্চৰ পৰা আৰু ইয়াত আমাৰ অফাৰ চলি আছে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আমি অফাৰ মূল্যত দি আছোঁ আপোনালোকলৈ তো আপোনালোকে যিসকলে বিচাৰে আমাৰ বিজয়নগৰ উপৰহালি ব্ৰাঞ্চটোলৈ আহি ইয়াত অফাৰৰ সুযোগ ল'ব পাৰে আমাৰ প্ৰায়খিনি কাপোৰতে ইয়াতে অফাৰ দি থকা হৈছে আজি তাৰেই কিছুমান আমি ভিডিঅ'টোত আপোনালোকক দেখুৱাম যিসকলে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন চাই ল'ব পাৰিব একদম আৰম্ভণি মই কৰিছোঁ আজি এয়া স্লেপ কটনৰ যোৰা যিবোৰ আপোনালোকে গৰমতো পিন্ধিব পাৰিব এয়া চাওক খুব ধুনীয়া সেম কালাৰত সেম সূতাৰে আমাৰ ফুলৰ কাম কৰি দিয়া হৈছে আৰু পাৰিকেইটা আমাৰ লাগি থাকিব সৰু সৰুকৈ চাদৰত বুটা আছে আহল বহল যোৰা এইকেইটা আৰু এইখন আহিব আমাৰ ইয়াৰে মেখেলা যিমান নুধুলেও এইকেইযোৰ কাপোৰ কোনো ধৰণৰ নষ্ট নহয় গতিকে ধুই থাকক পিন্ধি থাকক মেটেৰিয়েলত আপোনালোকে এই স্লেপ কটনৰ যোৰাকেইটা পাব এইটো ব্লাউজৰ পিচটো আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 580 টকা আৰু যিয়ে অফলাইন আহে তেওঁলোকে 500তে ল'ব পাৰিব আমাৰ অনলাইন সকলৰ কাৰণে 580 ৰুপিজ আহিব এইকেইটা যোৰা নেক্সট আহিব আমাৰ এইটো গ্ৰে কালাৰত ৰেড দিয়া আৰু এইবোৰ লিমিটেড ষ্টক হয় বহুত বেছিও নাই ষ্টক বেলেগ বেলেগ ষ্টক পাব কিন্তু একে একে ষ্টক মানে বহুত বেছি ওলাই যেহেতু আমি ষ্টক ক্লিয়াৰেন্স কৰি আছোঁ ইয়াত গতিকে অলপ অলপ ষ্টক থকাবিলাক আমি এনেকৈ কমতে উলিয়াই দিছোঁ এইখন মেখেলা আহিব আৰু এইটো থাকিব ব্লাউজ পিচটো 580 ৰুপিজ 580 টকাত এইযোৰ আহল বহল স্লেপ কটনৰ যোৰা আমাৰ পৰা ল'ব পাৰিব নেক্সট আহিব এইটো এটা কালাৰ ইয়াতো আমাৰ আছে পাৰ্পল কালাৰ ইয়াতে এইটো নেভি ব্লু কালাৰৰ ফুল আছে লগত আহিব এইকেইটা সাইডৰ পটি আৰু এইখন আহি গ'ল মেখেলা ব্লাউজ পিচটো মেখেলাখনত লাগি থাকিব 580 ৰুপিছত আপোনালোকে এইকেইটা যোৰা ল'ব পাৰিব 580 টকা স্লেপ কটনৰ যোৰা নেক্সট আহিল আমাৰ স্কাই ব্লুৰ ওপৰত এইটো নেভি ব্লুৰে কাম কৰা যোৰা স্কাই ব্লুৰ লগত নেভি ব্লু কাম আছে ইয়াতে দেখিছে সৰু সৰুকৈ বুটা আছে এইখন চাদৰ আহিল আৰু ইয়াৰে এইখন মেখেলা আৰু ব্লাউজ পিচটো চাদৰৰ লগত ধুনীয়াকৈ লাগি থাকিব মেখেলাৰ লগত লাগি থাকিব 580 ৰুপিজ স্লেপ কটনৰ যোৰা এইখিনি আপোনালোকে বিজয়নগৰ ব্ৰাঞ্চতহে পাব দেই আমাৰ বিজয়নগৰ উপৰহালি ব্ৰাঞ্চটোত পাব নেক্সট আহিব আমাৰ কটন প্ৰিণ্টেড যোৰা এইকেইটা আছে আমাৰ একদম ঘৰত পিন্ধিব পৰা কটনৰ প্ৰিণ্টেড যোৰা এইকেইটা চাওক একদম হোৱাইটৰ ওপৰতে পাব প্ৰিণ্ট কৰা যোৰা হয় এনেকৈ আমাৰ চাদৰখন আহিব আৰু সৰু সৰুকৈ বুটা বসা আছে 350 ৰুপিছত ল'ব পাৰিব মেখেলাখন আমাৰ এনেকৈ ষ্টিচ কৰাই থাকে দেই নাই নাই এখনত ঠিক আছে মেখেলাবোৰ ষ্টিচ নাই দেই দুই এযোৰত আছিলে এখনত নাই বাৰু এইখন আহিব মেখেলাখন আৰু ব্লাউজ পিচটো আমাৰ এনেকৈ এক্সট্ৰাকৈ থাকিব 350 ৰুপিজ 350 টকাত আপোনালোকে এইকেইটা কটন প্ৰিণ্টেড যোৰা ল'ব পাৰিব নেক্সট আহিব ইয়াৰে এইটো এটা কালাৰ 350 টকাত ল'ব পাৰিব গোটেই নুখুলিলে হ'ব দিয়া এইখন আহিব ইয়াৰে মেখেলা 350 ৰুপিজ কটন প্ৰিণ্টেড যোৰা ব্লাউজ পিচো আছে এক্সট্ৰাকৈ ব্লাউজটো আপোনালোকে চিলাইও ল'ব পাৰে নহ'লে বেলেগ ব্লাউজৰ লগতো পিন্ধিব পাৰিব নেক্সট আহিব এইটো এটা 350 টকাৰ আমাৰ কটন প্ৰিণ্টেড যোৰা এইখন আহিল ইয়াৰে চাদৰখন প্ৰিণ্টৰ কালাৰবোৰ বেলেগ বেলেগ ঘৰত পিন্ধিবৰ কাৰণে এইকেইটা যোৰা বিৰাটেই ভাল আৰু মেখেলাখন আমাৰ এনেকৈ আহিব লগত থাকিব এটা ব্লাউজৰ পিচ 350 টকাত এইটো যোৰাও ল'ব পাৰিব নেক্সট আহিব আমাৰ ইয়াৰে এইটো অৰেঞ্জ কালাৰ আৰু ব্লেকত আছে ফুল যোৰাকেইটা কিন্তু আমাৰ হোৱাইটতে আছে দেই আটাইকেইটা হোৱাইটতে আহিব এইখন চাদৰ আৰু লগত আহিব এইখন মেখেলা আৰু ব্লাউজ পিচটোত এটা পাৰি আহিব এনেকৈ এইটো ব্লাউজ পিচ আহিব 350 ৰুপিজ 350 টকা কটন প্ৰিণ্টেড যোৰা নেক্সট আহিল আমাৰ এইটো এটা পিংক আৰু ব্লেকত আছে 350 টকাৰ প্ৰিণ্টেড যোৰা এইকেইটা কটন প্ৰিণ্টেড যোৰা আৰু এইখন আহিব ইয়াৰে মেখেলা লগত আহিব এইটো ব্লাউজ পিচটো ইয়াৰে আৰু এটা কালাৰ আছে এইযোৰ আহিল আমাৰ হোৱাইটত ব্লু আৰু ৰেড দিয়া 350 ৰুপিছত কটন প্ৰিণ্টেড যোৰা এইখন আহিব মেখেলাখন আৰু লগত আহিব এইটো ব্লাউজ পিচটো নেক্সট মই দেখাম আজি মই যিযোৰ পিন্ধিছোঁ মই এইটো পিন্ধিছোঁ একদম মাটিশালত বৈ অনা পিয়ৰ পদ্মিনী কটনত বোৱা মানে ইমান কমফৰ্টেবল যোৰা এইকেইটা আগতেও মই বৈছোঁ এইখিনি আমাৰ একদম থলুৱা শিপিনীয়ে আমাৰ কাৰণে বৈ উলিয়ায় তো এতিয়া যিহেতু আমাৰ গৰম আপোনালোকে এইকেইটা যোৰা পিন্ধি বিৰাট ভাল পাব আৰু কাপোৰৰ কোৱালিটি মানে আপোনালোকে ধুৱক আৰু পিন্ধক বগা কাপোৰ যিমান ধুৱে যিমান পিন্ধে আপোনালোকৰ একো অসুবিধা নহয় এই কাপোৰযোৰ মই অলৰেডি বহুতবাৰ পিন্ধিছোঁৱে আজি আপোনালোকলৈ লৈ আহিছোঁ এইখিনি দেখুৱাবলৈ দিগদাৰী কাৰণ ইয়াৰে কি হয় বৈ ওলাওঁতে আমাৰ বহুত দিন লাগে গতিকে ষ্টক একেবাৰে কম থাকে কিন্তু বহুতে এনেকুৱা কটন যোৰাখিনি বিচাৰে
এইযোৰটো সেম যোৰা আপোনালোকে পাব, মই দেখাম। পিয়ৰ পদ্মিনী বোৱা হৈছে ইয়াতে, একদম মাটি শালত হাতেৰে বোৱা যোৰা এইকেইটা। তো ইয়াৰে যিকেইটা আজি ৰেডি হৈছে, মানে 3-4টা একেলগে ৰেডি পাইছোঁ, সেইকাৰণে বোলো মই ভিডিঅ'ত দেখাই দিওঁ। ইয়াৰে এইটো এটা আছে যোৰা, আপোনালোকে ৰেডি কৰি ল'ব। মই ৰেডি কৰি অনা নাই কাপোৰখিনি, একেই হয়। ৰেডি কৰিলে আপোনালোকে দেখিছে কেনেকুৱা লাগিব। ইয়াত খালি আমাৰ এইটো স্কাই ব্লু দিয়া হৈছে, গুণাও আমি ইউজ কৰিছোঁ, গুণা সূতা মিক্স কৰিছোঁ। কাপোৰযোৰত ফুলবোৰ আমি বুটাবিলাক হেভিকৈ দিছোঁ, যাতে আপোনালোকে পাৰ্টি ৱেৰ কৰিব পাৰে, কাপোৰযোৰ ভাল জেগাত ভালকৈ পিন্ধিব পাৰে। গৰম যিহেতু, মেখেলাখনতো আমাৰ এনেকৈ হেভিকৈ ফুল আহিব। ইয়াৰ ছাইডৰ পটিকেইটা স্কাই ব্লু কালাৰ, লগতে ব্লাউজ পিচৰ কাৰণে 2টা পাৰি দিছোঁ। এনেকৈ এইকেইটা পাৰি আহিব। এই 2টা আপোনাৰ ব্লাউজৰ কাৰণে দিয়া হৈছে, আৰু এই 6টা পাৰি চাদৰত লাগিব এইখন মেখেলাখন। আহল বহলকৈ বনোৱা হৈছে এইকেইযোৰ কাপোৰ, গতিকে শকত মানুহেও ধুনীয়াকৈ পিন্ধিব পাৰিব। এই যোৰাটো আহিব 2500 টকা, 2500। পিয়ৰ কটনত আছে, গতিকে একদম ধুৱক পিন্ধক। এইযোৰ সেম যোৰা আহিব, মই পিন্ধাটো এজ ইট ইজ একদম। এইযোৰ খুবেই ধুনীয়া কালাৰ কম্বিনেশ্যন, পাৰিকেইটা লগাৰ পিছত আৰু বেছি ভাল লাগিব। লগত আহিব ছাইড পটি, ব্লাউজ পিচ। এইখন চাওক, এনেকৈ মেখেলাখন থাকিল, ইয়াত আমাৰ ছাইডৰ প্ৰতি ব্লাউজ পিচ লাগি থাকিব। এইযোৰ একে আহিব, 2500 টকাত ল'ব পাৰিব। আহল বহল পিয়ৰ পদ্মিনী কটনৰ যোৰা। নেক্সট আহিব আমাৰ এইটো এটা যোৰা, ইয়াত আছে আমাৰ ৰয়েল ব্লু আৰু গুণাৰ কাম। এইযোৰত বুটাটো আমি অকণমান চেঞ্জ কৰি দিছোঁ, ৰেডি কৰিলে আকৌ বেছি এটা বেলেগ ধুনীয়া, এইটো একে নেকি, ধুনীয়া লুক এটা আহে। এইখিনিও আমি বৈ আছোঁ, কিন্তু টাইম লাগে। আজি এইকেইটা যোৰা 3টা যোৰা একেলগে পাইছোঁ কাৰণে দেখুৱালোঁ। ছাইড পটি আৰু ব্লাউজ পিচ লাগি থাকিব। 2500ত ল'ব পাৰিব এইযোৰো, পিয়ৰ কটনৰ যোৰা। নেক্সট আমাৰ মাটিশালত বোৱা আৰু এযোৰ মই দেখাওঁ। এইযোৰ হৈছে ৰেডি টু ৱেৰত। কালাৰটো আপোনালোকে চাওক, কিমান ধুনীয়া লাইট শ্বেড এটা, য়েল্ল' কালাৰৰ লাইট শ্বেড এইটো। ইয়াত আছে আমাৰ এনেকৈ পাৰি গ্ৰীণত পাৰি আহিব। বুটা আছে গ্ৰীণ আৰু ৰয়েল ব্লু। এইটো দেখিছে, ধুনীয়া ডিজাইন এটা কৰা হৈছে। এইবোৰ একদম থলুৱা শিপিনীৰ দ্বাৰা বনাই অনা কাপোৰ। এইখন আহিব মেখেলা, লগত আহিব এইটো ব্লাউজ পিচ। এইযোৰ ৰেডি টু ৱেৰ, আপোনালোকে 2600 টকাত ল'ব পাৰিব। কাপোৰযোৰৰ মূল্য আছিল 2300 টকা, 300 টকা আমি এক্সট্ৰাকৈ লৈছোঁ ৰেডি কৰাৰ বাবে। তো 2600 টকাত এইযোৰ ৰেডি আহি যাব। নেক্সট আহিল এইযোৰ অকণমান হেভি ৱৰ্কত থকা পিয়ৰ কটনৰ যোৰা। ইয়াত আমাৰ বুটা আছে গ্ৰীণ আৰু ব্লেকত মিনা দিয়া বুটা, সৰু সৰু একদম টিকলু টিকলু বুটা, গোটেই চাদৰত ঘনকৈ কাম কৰি দিয়া হৈছে। আৰু মেখেলাখন আমি ইয়াৰে হেভিকৈ বনাইছোঁ। এইখন মেখেলা আহিব, ছাইড পটি, ব্লাউজ পিচ লাগি থাকিব। ইয়াৰে মই ব্লাউজৰ কাৰণে আপোনালোকক ইয়াতে বেছিকৈ দিয়া হৈছে। এই যে ইমানটো, এই 4টা আমাৰ ব্লাউজৰ কাৰণে দিছোঁ দেই। একদম যেতিয়া চিলাব কাপোৰযোৰ বিৰাট ভাল লাগিব। আকৌ এই 6টা আপোনালোকৰ চাদৰৰ পাৰি, আৰু ব্লাউজৰ কাৰণে এক্সট্ৰাকৈ 4টা এক্সট্ৰা পাৰি দিয়া হৈছে। এইযোৰ অলপ হেভিকৈ বনোৱা হৈছে। প্ৰাইচ আহিব এইযোৰৰ 2600 টকা, 2600ত এইটো যোৰা ৰেডি নকৰাকৈ ল'ব লাগিব দেই, বহুত হেভিকৈ বনোৱা হৈছে। নেক্সট আমাৰ এইটো এটা জাপি আৰু ইয়াতে আমি দিছোঁ ঢোল, জোনবিৰি আৰু পেঁপা। একেবাৰে ট্ৰেডিশ্যনেল এযোৰ অসমীয়া সাজপাৰ, মাটিশালত বোৱা হৈছে। আৰু কিমান কষ্ট চাওক, ইমান হেভিকৈ কাপোৰযোৰৰ কাম কৰা হৈছে। গতিকে বহুত কষ্ট থাকে ইয়াতে। ইয়াত আমাৰ বেছি, এইবোৰত মেচিন ইউজ নকৰে আচলতে। গোটেই চাদৰখনত আপোনালোকে ঢোল, পেঁপা আৰু জোনবিৰি এনেকৈ পাই যাব। বহুত ধুনীয়া এটা ডিজাইন। ছাইডৰ পটিকেইটা আমাৰ ৰঙাতে আহিব, লগত আহিব এইখন মেখেলা। এই যোৰাটো আপোনালোকে 2600 টকাত ল'ব লাগিব ৰেডি নকৰাকৈ। ৰেডি লাগিলে আমাৰ 2900 টকা আহিব, 300 টকা এটা আমাক এক্সট্ৰাকৈ দিব লাগিব। ৰেডি কৰিলে ব্লাউজ পিছত এটা পাৰি আহিব। হ'ব দিয়া, এইটো ব্লাউজ পিচটো আহিব। তো এইটো যোৰা বহুত বেছি ধুনীয়া হয়, 2600 টকাত আপোনালোকে ল'ব পাৰিব। নেক্সট আমাৰ আহিল এইটো এটা কটনত, গ্ৰীণত ৰেড দিয়া হৈছে। এইযোৰত বুটা আহিব এনেকৈ, গ্ৰীণত ৰেড দি পেলাই কৰা হৈছে। একেই হয়, মাটিশালত বোৱা কটন যোৰা। আৰু মেখেলাখন আমাৰ ইয়াতে এনেকৈ হেভিকৈ আহিব, ৰঙা, অকল ৰঙাৰে কৰা হৈছে, গ্ৰীণৰ ওপৰত ৰেড। ৰেডি কৰিলে খুব ভাল লাগিব এইটো যোৰা। ছাইডৰ প্ৰতি লগত ব্লাউজ পিচটোত আমাৰ এই 3টা এক্সট্ৰা পাৰি দিয়া হৈছে। তো ব্লাউজটো আপোনালোকে ধুনীয়া ডিজাইন দি চিলাই পেলাই পিন্ধিব পাৰিব। গ্ৰীণৰ ওপৰত আমাৰ ৰেড দিয়া হৈছে। এইযোৰ আহিব 2300 টকা। নেক্সট আহিল এইযোৰ চাওক, এইযোৰ যে বহুত বেছি ধুনীয়া। আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ ৰেডি কৰি, এইবাৰ আমাৰ নতুনকৈ আহিছে, গতিকে ৰেডি হোৱা নাই কাপোৰখিনি। ডাৰ্ক মচুৰ কালাৰ, ইয়াতে আমাৰ ব্লেক আৰু য়েল্লত বুটা আছে, ঘন বুটাৰে কাম কৰা হৈছে। একেবাৰে হেভি ডিজাইন। সেইফালৰ পৰা দেখা, এইখন আমাৰ মেখেলা। ইয়াত আমাৰ ছাইড পটি, ব্লাউজ পিচ লাগি থাকিব। ব্লাউজত 3টা পাৰি দিয়া হৈছে। আৰু এইখন মেখেলাখন
ব্লাউজবোৰ হেভি হেভি হ'ব, গতিকে এইটো যোৰা আপোনালোকে 2500 টকাত ল'ব পাৰিব ৰেডি নকৰাকৈ দেই। ৰেডি কৰাটো 2800 টকা আহিব, ৰেডি লাগিলে আমি ৰেডি কৰাই পঠাম। নেক্সট আহিল আমাৰ জোনবিৰি ডিজাইনত এইটো এটা বহুত ধুনীয়া মাটিশালত বোৱা য়েল্লো কালাৰ যোৰা। এইবোৰ কালাৰ এতিয়া পিন্ধি ভাল পাব আপোনালোকে। ইয়াত আমাৰ ৰেড আৰু গ্ৰীনেৰে কাম কৰা হৈছে, য়েল্লো শ্বেড চাওকচোন কিমান বেছি মৰমৰ, বহুত হেভি কাম কৰা হৈছে এইযোৰত, বহুত হেভি কাম কৰি দিয়া হৈছে। আৰু এইখন আহিল মেখেলাখন লগত হেভিকৈ, এইটো হেভি আৰু মেখেলা আমি বহুত ওপৰলৈকে ফুল দিছোঁ। এইটো ব্লাউজ পিচটো ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ 2600 টকা, 2600ত ৰেডি আহিব এইযোৰ, বহুত হেভি কাম আছে মেখেলাখনতো। নেক্সট এযোৰ দেখাওঁ, এইযোৰ আহিল আমাৰ মচুৰ কালাৰত অকল ব্লেক দি পেলাই কৰা। এইটো একচুৱেলি একদম মচুৰত নপৰে, এইটো অকণমান পিচ কালাৰ আহিব, আগৰ কালাৰটোতকৈ এইটো অকণমান লাইট হয়। আৰু ইয়াত আমাৰ হোৱাইটৰ ওপৰত গৈছে মচুৰ কালাৰ, পিচ কালাৰ ওলাইছে, ইয়াতে অকল ব্লেকেৰে কাম আছে। এইবোৰ কাপোৰ সদায় আপোনালোকে পিন্ধিব পাৰে। আৰু এইখন আহিব মেখেলা, এনেকৈ মেখেলা আহিব, ব্লাউজত 3টা পাৰি, ছাইডৰ পটি, খুব মৰম লগা এটা যোৰা। মূল্য আহিব এইযোৰৰো 2500, এইযোৰ আহিব 2500 টকা। নেক্সট এযোৰ দেখাওঁ, এই কালাৰটো আগৰবাৰ আমি বৈ আছিলোঁ, এযোৰ দেখুৱাইছোঁ, এবাৰ এটা ৰেডি হৈ আহিছে। ইয়াত আছে আমাৰ পিংক আৰু মাজত আছে মাল্টি কালাৰ বুটা, পিয়ৰ কটন যোৰা। লগত আহিল এইখন মেখেলাখন আৰু ছাইড পটি ব্লাউজ পিচ আমাৰ লাগি থাকিব এনেকৈ। ইয়াতে এটা ব্লাউজৰ কাৰণে যাব, এটা চাদৰো। খুব মৰম লগা, 2200 টকাত ল'ব পাৰিব এযোৰ, ৰেডি কৰি 2500 টকা আহিব। ৰেডি লাগিলে 2500, নহ'লে 2200 ৰেডি নকৰাকৈ। এইখিনি আছিল মাটিশালত বোৱা আমাৰ কটনৰ যোৰা। নেক্সট মই দেখাওঁ মিহি টচৰ ৰেডি টু ৱেৰ যোৰা দুযোৰমান দেখাম। মিহি টচৰ কাপোৰৰ কাৰণে সুধিছে বহুতে, সেয়েহে মিহি টচৰ আমাৰ এযোৰ পাব মিহি টচ। এইকেইযোৰ মিহি টচ আগতেও আপোনালোকক দেখুৱাইছোঁ। ইয়াত কি হয়, কাপোৰখিনি আপোনালোকে একদম টচৰ নিচিনা পাব, মাৰটো কম থাকিব, ফিনিচিং বহুত বেছি ভাল পাব। গছ বুটাৰ কাম আছে এইযোৰত, আপোনালোকে দেখিলে মানে নক'লে গম নাপায় যে মই টচৰ কাপোৰ নাই দেখুওৱা। এইখিনি মিহি টচৰ আছে, ধুনীয়াকৈ গুঠনি কৰা হৈছে, ডাৰ্ক ৰেডত আছে কাম, গল্ডেন গুণত মিনা দিয়া হৈছে ইয়াতে। আৰু এইখন আহিব মেখেলা, লগত থাকিব এইটো ব্লাউজ পিচটো। 3300ত ৰেডি টু ৱেৰ ল'ব পাৰিব, 3300 টকাত এইটো ৰেডি টু ৱেৰ আহিব। নেক্সট আহিব আমাৰ এইটো এটা যোৰা মিহি টচত, ইয়াতে আছে য়েল্লো আৰু ডাৰ্ক মেৰুন কালাৰ। ইয়াতে আমি ধুনীয়াকৈ গুঠনি কৰি দিছোঁ মিলাই। মেখেলাখন আমাৰ হেভি আহিব, 3300ত আপোনালোকে ৰেডি টু ৱেৰ ল'ব পাৰিব। এইটো আহি গ'ল ব্লাউজ পিচটো, 3300 টকা ৰেডি টু ৱেৰ মিহি টচৰ যোৰা। নেক্সট আহিব আমাৰ এইটো মিহি টচত আছে মেৰুন আৰু য়েল্লো। ইয়াত আমি একদম দীঘল দহিটো কৰি দিছোঁ। এখন চাদৰখন হ'ল, আকৌ মেখেলা আমাৰ হেভি আহিব, 3300 ৰেডি টু ৱেৰ পাব। ব্লাউজ পিচটোত এটা পাৰি আহিব, 3300 টকাত ৰেডি টু ৱেৰ পাব। কোৱালিটি বেষ্ট কাপোৰ এইখিনি, পিন্ধিলে গম পাব আপোনালোকে, বহুত ভাল পাব। মানে মিহি টচৰো বহুত ভাগ থাকে। এইযোৰ আছে আমাৰ মেৰুন আৰু ডাৰ্ক য়েল্লো কালাৰত ৰেডি টু ৱেৰ। এইখিনি ৰেডিয়ে আছে, এইকেইটা পিচ দেখাম মই, গোটেই ৰেডি টু ৱেৰতে পাব। ইয়াৰে এইখন মেখেলা আহিব আৰু এটা দিলে হৈ যায়। আৰু এইটো আহিব ব্লাউজ পিচটো, 30 ৰেড এটা দিয়া, 3300, 3300 টকা। নেক্সট আহিল আমাৰ এইযোৰ ৰেড এণ্ড য়েল্লো, কি ধুনীয়াকৈ দীঘল দহি কৰি দিয়া হৈছে। ইয়াৰ পাৰিটো সুন্দৰ, খুব সুন্দৰ পাৰি। এইখন চাদৰ আহিল, লগত আহিব এইখন মেখেলা, 3300 ৰেডি টু ৱেৰ মিহি টচৰ যোৰা। এইটো আহিব ব্লাউজ পিচটো। এইবাৰ অফাৰত কিনিবা। এইবাৰ আকৌ মই অফাৰৰ কাপোৰ অকণমান দেখুৱাম। এইখিনি হৈছে আমাৰ ষ্টেপল কটন, এচি কটনৰ মিক্স আছে ন, একদম অফাৰ মূল্যত আপোনালোকে ল'ব পাৰিব। ইয়াতে আহিলেও ল'ব পাৰিব, অনলাইন যিসকলে বিচাৰে অনলাইনেও ল'ব পাৰিব। প্ৰথম দেখাওঁ মই এযোৰ এচি কটন হোৱাইটৰ ওপৰত। হোৱাইটত আছে আমাৰ এইটো এচি কটনৰ যোৰা, হোৱাইটৰ লগত পিংক, হাতে বোৱা যোৰা যে এইবোৰ হেণ্ডমেড কাপোৰ হয়। এচি কটন হোৱাইটৰ ওপৰত আছে আমাৰ একদম হেভিকৈ পিংকৰ কাম। এয়া আহিব ছাইডৰ পটি, লগত আহিব এইখন মেখেলা আৰু ব্লাউজ পিচটোত এটা
পাৰি আহিব 1180 টকাত আপোনালোকে ল'ব পাৰিব এইটো যোৰা এইটো থাকিব ব্লাউজ পিচটো ইয়াতে আহি ল'লে 1100ত ল'ব পাৰিব আৰু যিসকলে অনলাইন ল'ব 1180 रुपीस দিব লাগিব একদম বাম্পাৰ অফাৰ প্ৰাইজত আপোনালোকে হেণ্ডমেডৰ কাপোৰ পাই আছে নেক্সট আহিব ষ্টেপল কটন এইটো অকণমান অফ হোৱাইট হয় কালাৰটো পিংকেৰে কাম আছে এইযোৰ আৰু এইকেইটা পাৰি থাকিব লগত আহিব এইখন মেখেলা আৰু ইয়াৰে ব্লাউজ পিচটো আপোনালোকে পিংকত পাব 1180 रुपीस এইখন মেখেলা পিংকত ব্লাউজ পিচটো পাব 1180 টকাত ল'ব পাৰিব সব একদম সিঙ্গল পিচ হয় নেক্সট আহিব আমাৰ এইযোৰ হোৱাইটৰ ওপৰত ৰেড আৰু ব্লু ৰেড এণ্ড ব্লু সৰু সৰুকৈ বুটা আছে লগত থাকিব এইকেইটা পাৰি আৰু এইখন আহিব ইয়াৰে মেখেলা 1180 रुपीस ষ্টেপল কটনৰ যোৰা এইখন মেখেলা আহিব লগত থাকিব এইটো ব্লাউজ পিচটো 1180 টকাত এই যোৰাটো ল'ব পাৰিব আকৌ এটা দেখাও হোৱাইটৰ ওপৰত ৰেড ষ্টেপল আছিল দে এইটো এসি কটন এইযোৰ এসি কটনটো অকমান পাতল হয় ষ্টেপলতকৈ অকল ৰেডেৰে কাম আছে দিয়া নাই মানে গৰম লাগিছে আকৌ ইয়াৰে আমাৰ পাৰি কেইটা চাম কি বহল পাৰি এইখন মেখেলা আহিব আৰু এয়া আহিল আমাৰ ডাঙৰ পাৰি 1180 টকা কি ধুনীয়া কাপোৰ মাত্ৰ 1180 টকাত আপোনালোকে ল'ব পাৰিব নেক্সট আহিব এইযোৰ হোৱাইটৰ ওপৰত ব্লেক এণ্ড ৰেড কাম কৰা হৈছে এইখন আহিব মেখেলা এসি কটন হয় সাইডৰ পটি ব্লেকত থাকিব এইখন এনেকে বুটা আহিব মেখেলা 1180 रुपीस নেক্সট আহিব এইযোৰ ষ্টেপল কটন ৰেড আৰু ব্লুত আছে কাম একেবাৰে ঘন বুটা আৰু এইখন মেখেলা ব্লুত আহিব সাইড পটি ব্লাউজ পিচ 1180 টকা 1180 रुपीस ষ্টেপল কটনৰ যোৰা এইযোৰ আছে এসি কটনত পিংক যোৰৰ নিচিনা এইযোৰ ৰেডত পাব চাদৰত হেভি কাম আছে মেখেলা আমাৰ ব্ৰকেট আহিব ব্লাউজ পিছত এটা পাৰি আছে 1180 টকা মেখেলাটা বহুতখিনি ফুল দিয়া হৈছে আৰু এয়া আহিব ব্লাউজ পিচ 1180 रुपीस ষ্টেপল কটন নালাগে এইটো নহয় নেক্সট আহিব আমাৰ এইটো এটা ব্লু এইযোৰ আছে ষ্টেপল কটনত হোৱাইটৰ ওপৰত ব্লু হোৱাইটত ব্লু কাম কৰা হৈছে আৰু এইকেইটা পাৰি আহিব আৰু এইখন আহিব ইয়াৰ মেখেলা ব্লাউজ পিছত এটা পাৰি আহিব এইখন মেখেলা আহিল এইটো ব্লাউজ পিচটো 1180 रुपीस নেক্সট আহিব আমাৰ এইযোৰ ষ্টেপল কটন হয় মুগা কালাৰত বুটা আছে এইযোৰ অফাৰ আছিল না এখন চাদৰ আৰু এখন মেখেলা সাইড পটি ব্লাউজ পিচ লাগি থাকিব 1180 টকা ঠিক আছে এইখিনি আছিল আমাৰ আজিৰ ষ্টেপল কটন আৰু এসি কটনৰ অফাৰৰ কাপোৰ এতিয়া দুযোৰমান মই কেঁচাপাত কটন দেখাওঁ এইযোৰ ৰেডি টু এয়াৰ হৈ আছে ৰেডি নকৰা দুটামান দিবা ফাৰ্ষ্ট যোৰাটো দেখাম আমি নেভি ব্লুৰ ওপৰত ষ্ট্ৰিপ ডিজাইন গোল্ডেন গুণা পিয়ৰ গুণাত আপোনালোকে পাব এইবোৰ পাৰ্টি ৱেৰ কাপোৰ এতিয়া গৰমত কেঁচাপাত কটন আপোনালোকে পাৰ্টিত পিন্ধক দিনত ৰাতি একেবাৰে কমফৰ্টেবল পাব পাটত বা সিল্কৰ কাপোৰ পিন্ধাতকৈ এনেকুৱা কটন যোৰাবোৰ পিন্ধিলে কমফৰ্টেবল পায় এয়া আমি ধুনীয়াকৈ দীঘল পকোৱা দহি কৰি দিছোঁ যিসকলে স্ট্ৰিপৰ কথা কৈ আছিলে আপোনালোকে ল'ব পাৰে বন্ধ কৰিছিলোঁ এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ কাৰণ আকৌ এইটো ডিজাইন লগা বুলি কৈছে লাগে বহুতক এইখন আমাৰ হেভি মেখেলা আৰু ব্লাউজ পিচটো আমাৰ হেভি আহিব 4500ত ৰেডি টু ৱেৰ পাব 4500 টকাত ৰেডি টু ৱেৰ পাব গোল্ডেন গুণা আছে নেভি ব্লু কালাৰ নেক্সট আহিব এটা খুব ধুনীয়া পিংক এইটো আমাৰ বেবি পিংকত গোল্ডেন গুণাৰ কাম কৰা হৈছে চাদৰত আছে আমাৰ ঘনকৈ গোল্ডেন ধৰিব পাৰিছেনে কালাৰটো বেছি লাইট যেন লাগিছে তাক কিন্তু ইমান লাইটো নহয় গোল্ডেন গুণাৰ কাম আছে দীঘল পকোৱা দহি আমি কৰি দিছোঁ এইটো আৰু ইয়াৰে মেখেলাখন আমাৰ হেভি আহিব ব্লাউজ পিচ হেভি আহিব এইযোৰ পাব 4300 টকা ৰেডি টু ৱেৰটো ব্লাউজটো আমাৰ হাতত আপোনালোকে এইখিনি একদম কভাৰ হোৱাকৈ বনাব পাৰিব 4300ত এইযোৰ ৰেডি টু ৱেৰ পাব নেক্সট আহিল আমাৰ এইযোৰ ডাৰ্ক কফি এইযোৰ আছে ডাৰ্ক কফি কালাৰত সিলভাৰ গুণা আৰু পাৰ্পলেৰে বুটা ইয়াৰো গুঠনি আমি দীঘল পকোৱা দহি কৰি দিছোঁ একদম হেভি লুক দিব এইযোৰটো আৰু এইখন আহিব ইয়াৰে মেখেলাখন লগত আহিব এইটো ব্লাউজ পিচটো 4300 ৰেডি টু ৱেৰ পাব এইযোৰ সিলভাৰ গুণা আৰু পাৰ্পল কালাৰত আছে ইয়াৰে বুটাটো 4300 টকা ৰেডি টু ৱেৰ নেক্সট এই কাপোৰযোৰ খুব ডিমাণ্ডেড কাপোৰ আকৌ আহিছে দীঘল পকোৱা দহি কৰি দিছোঁ আমি
মগৰ ডিজাইনটো আছে। কালাৰ হৈছে আমাৰ এইটো পিকক কালাৰ, গোল্ডেন গুণাৰে কাম আছে। লগত আহিব এইখন হেভি মেখেলা আৰু ব্লাউজ পিচটো আমাৰ একেবাৰে হেভি, হাতত এনেকৈ ডাঙৰকৈ কাম আহি যাব। 4300 ৰেডি টু ৱেৰ, 4300 টকা ৰেডি টু ৱেৰ। নেক্সট দেখাওঁ এযোৰ বেবী পিংকত আমাৰ হেভি মেখেলা নহয়, এইটো হেভি মেখেলাৰ যোৰা। এযোৰ চাওকচোন দহিটো কি ধুনীয়াকৈ কৰা গৈছে, একদম দীঘল পকোৱা দহি কৰি দিয়া হৈছে। গোল্ডেন গুণাত অকল কাম আছে, সৰু সৰুকৈ চাদৰত আমাৰ বুটা বচা থাকিব। লগত আহিব আমাৰ 25 ইঞ্চিৰ হেভি মেখেলা, ব্লাউজ পিচো আমি হেভি কৰি দিছোঁ। এযোৰ ৰেডি টু ৱেৰ ল'ব পাৰিব 4500, 4500 টকা ৰেডি টু ৱেৰ পাব। এইটো ব্লাউজৰ হাতৰ কাৰণে, হাতখনত একদম হেভিকৈ। এতিয়া ব্লাউজটো হেভি হ'লে কাপোৰযোৰ খুব ভাল দেখি, কাপোৰযোৰ চিম্পুল হ'লেও কথা নাই, কিন্তু ব্লাউজটো সদায় ভাল হ'ব লাগে। এযোৰ 4500 টকা ৰেডি টু ৱেৰ পাব। ইয়াত বহুত গুণা ইউজ কৰিব লাগে মেখেলাবোৰ হেভি কৰি দিলে। নেক্সট আহিব আমাৰ বেবী স্কাই ব্লুত এযোৰ আকৌ ষ্ট্ৰিপ ডিজাইনত, ইয়াতে গল্ডেন গুণাৰ ধুনীয়াকৈ হেভিকৈ গল্ডেন গুণাৰ আমি কাম কৰি দিছোঁ। ইয়াতো দীঘল পকোৱা দহি কৰি দিছোঁ। লগত আহি গ'ল এইখন মেখেলা, এইটো আহিব ব্লাউজ পিচটো 4500 ৰেডি টু ৱেৰ পাব। আৰু মই ব্লাউজ অকণমান ৰেডি নকৰাও দিয়া, এইটো ব্লাউজৰ কাৰণে 4500 টকা এযোৰ ৰেডি টু ৱেৰ পাব। এইখিনি ৰেডি হৈ আছে। ৰেডি নোহোৱা দুযোৰমান কাপোৰ দেখাওঁ, আপোনালোকে ৰেডি কৰি, ৰেডি বিচাৰিলে আমি ৰেডি কৰাই দিম, গোটেইবোৰ ৰেডি নাথাকেতো, গতিকে ৰেডি নোহোৱা দুযোৰমান মই দেখাওঁ। ফাৰ্ষ্ট এই কালাৰটো আকৌ আহিছে আমাৰ ঘি কালাৰত, ডাৰ্ক মেৰুন, এইটো মেৰুন নহয় কফি, আৰু গল্ডেন গুণা। এইযোৰত আমি এইবাৰ অকণমান বুটাটো আৰু ডাঙৰ কৰি দিছোঁ, মাজৰ বুটাটো। এইটো আমাৰ আচলটো। এতিয়া গৰমত মানে এইকেইযোৰ কাপোৰ বিৰাটেই ভাল। ঘি কালাৰ, এইটো বাটাৰী কালাৰ, ধুনীয়াকৈ দুটা কালাৰত বুটা দিয়া আছে। কাৰোবাক যদি এক কালাৰতো বনাই দিব লাগে, যে কোনোবাই যদি কয় যে মোক অকল সূতাতে বনাই দিয়ক এটা কালাৰত, বা অকল গুণাতে বনাই দিয়ক, আপোনালোকে অৰ্ডাৰ দিব, আমি তেনেকৈও বনাই দিম। আৰু এইখিনি যিখিনি বনাইছোঁ এইবোৰ মই নিজৰ চইজত বনাই আনো, আপোনালোকে চেঞ্জো কৰিব পাৰিব। ফুলটো চেঞ্জ কৰিব নোৱাৰে, ধৰক কালাৰটো, কাপোৰযোৰৰ কালাৰটো এইটোৱে আছে, ফুলৰ কিবা কালাৰ চেঞ্জ কৰিলে কৰি দিব পাৰিব। এইখন মেখেলা, ছাইডৰ পটি, লগত আহিব এইটো ব্লাউজ পিচটো। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 4200 ৰেডি নকৰাকৈ। নেক্সট আহিব এইযোৰ আমাৰ গুণাৰ ফুলত আছে, ডাৰ্ক কফি কালাৰ এইটো। আৰু ইয়াত আছে আমাৰ মীনা দিয়া গহনা ডিজাইন, লোকাপাৰৰ ডিজাইনটো আমি গুণাত কৰিছোঁ এইবাৰ। মীনা দিছোঁ পিংক আৰু স্কাই ব্লুৰে, আৰু ছাইডৰ পটিবিলাক এনেকৈ থাকিব। এইযোৰ খুব ঘনকৈ কাম কৰি দিয়া হৈছে। চাদৰ আহি গ'ল, কালাৰটো ধৰিব পাৰিছে নহয়। আৰু এইখন আহি গ'ল ইয়াৰে মেখেলা, লগত থাকিব ব্লাউজ পিচটো। 4000 টকা আহিব এইযোৰ। এইটো ব্লাউজ পিচ। এই ডিজাইনটো বন্ধ কৰিবই পৰা নাই, কাৰণ বিচাৰিয়ে থাকে। দুদিনমান যদি অলপ কমকৈ বনোৱা যায়, আকৌ এইটোৰ এনকুৱাৰী আহে। এইবাৰ আমি গুণা সূতা চব মিক্স কৰি পেলাই আকৌ ষ্টাৰ্ট কৰিছোঁ এইটো ডিজাইন। 4000 আহিব এইটো, 4000 টকা। গোটেইযোৰ গুণাতে আছে। নেক্সট এযোৰ, এইটো এটা নতুন কালাৰত নতুন ডিজাইন আমি বনাইছোঁ, চাওক। এইটো আছে একদম জামুন কালাৰটো। ইয়াত আমি এৰি আৰু ব্লু কাম কৰিছোঁ। এইটো একেবাৰে নতুন দেই, ডিজাইনটো 4-5যোৰ কাপোৰহে এতিয়ালৈকে আপোনালোকক দেখুওৱা গৈছে। এইটোত বুটা দিছোঁ আমি এনেকৈ সৰু সৰুকৈ, বুটাটো আমাৰ মীনা দিয়া বুটা কৰা হৈছে। আৰু আচলত আমি এনেকৈ এৰি সূতা আৰু এটা স্কাই ব্লু সূতাৰ কাম কৰিছোঁ। এইযোৰ যিহেতু নতুন, গতিকে ৰেডি কৰা নাই আমি। আৰু এইটো ছাইডৰ পটি। মেখেলাখন আমাৰ হেভি আছে ইয়াৰে, বহুত মানে ফুল দি মই দূৰৰ পৰা দেখুৱাইছোঁ। মেখেলাখন একেবাৰে ওপৰলৈকে ফুলটো দিয়া হৈছে। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব 4200 টকা। এইটো থাকিব ব্লাউজ পিচটো, ব্লাউজত এটা পাৰি, লগত এটা এটা হাতত পৰাকৈ বুটা দিয়া হৈছে। 4300, 4200 টকা, 4200। নেক্সট আহিব এযোৰ পিকক কালাৰত পিয়'ৰ খিচা দিয়া যোৰা। এযোৰ একেবাৰে পিয়'ৰ খিচাত আছে। এইযোৰ আপোনালোকে অফাৰ মূল্যত পাব আজি দেই। পাৰিকেইটা আমাৰ এনেকৈ ডাঙৰ ফুলৰ পাৰিটো দিছোঁ, লুকটো অলপ হেভি আহিব। এইযোৰ পিকক কালাৰত পিয়'ৰ খিচাৰে আছে। এইযোৰ আপোনালোকে আজি অফাৰ মূল্যত, এনেই আমাৰ প্ৰাইচ আছিল 4900, আৰু আমি আজি দিম 4500ত। এইটো নিদিবা বেলেগকৈ। এইখন আমাৰ মেখেলা আহিব, ব্লাউজ পিচটো এইটো
তো পিয়ৰ খিচাত আপোনালোকে এই যোৰাটো আজি অফাৰত ল'ব পাৰিব 4500 টকা। এনেতো গমে পায় পিয়ৰ খিচা দিলে দামটো বহুত বেছি হৈ যায়। নেক্সট আহিল এযোৰ আমাৰ গোটেই চাদৰত আমি ইয়াত ডাঙৰ বুটাৰ কাম কৰিছোঁ। এইবোৰ ধুনীয়াকৈ পাৰীত আঁচলত আমাৰ এইটো খুব ধুনীয়া ডিজাইন কৰা হৈছে, মিনা দিয়া ডিজাইন। এইখন আহি গ'ল চাদৰখন, লগত আহিব এইখন মেখেলা। 4200 টকা, 4200 চাইড পটি হেভি ৱৰ্কৰ ব্লাউজ পিচ। এই ডিজাইনটো বিৰাট ধুনীয়া, এনেকৈ পিন্ধি চাব, ব্লাউজত যেতিয়া পিন্ধিব খুব ভাল লাগিব। 4200। নেক্সট আহিল এইটো কালাৰ। এইযোৰ কালাৰটো বহুত বুকিং আছে, মচুৰ কালাৰটোত। এইযোৰত আমাৰ এইবাৰ ব্লেক আৰু গল্ডেন দি পেলাই আকৌ আহিছে। এইযোৰ বুটা আছে গাটো তেনেকৈ সৰু সৰুকৈ। আঁচলটো আমাৰ হেভি ৱৰ্কত থাকিব, লগত আহি গ'ল মেখেলা আৰু চাইড পটি ব্লাউজ পিচ। 4200, 4200 টকা চাইড পটি আৰু ব্লাউজ পিচ। স্ক্ৰীনশ্বট ল'ব যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে। নেক্সট আহিল আমাৰ বটল গ্ৰীণত এইটো এটা। বটল গ্ৰীণত এইটো এটা একদম গুণাৰ ফুলত ৰেড মিনা দি পেলাই কৰা হৈছে। আঁচলটো আমাৰ এনেকৈ হেভি কৰি দিয়া গৈছে, লগত আহিব গাত এনেকৈ সৰু সৰু গল্ডেন বুটা। মেখেলাখনো আমাৰ হেভি আহিব আৰু চাইডৰ পটি এইটো থাকিব ব্লাউজ পিচটো। কিমান ধুনীয়া কাপোৰ এইযোৰ চাওক, ডাৰ্ক বটল গ্ৰীণ হয় আৰু প্ৰাইচ আহিব এইযোৰ 4200, 4200 টকা। নেক্সট এযোৰ দেখাওঁ আমি। এইযোৰ আহিব আমাৰ গল্ডেন গ্ৰীণ কালাৰ। এইটো কালাৰৰ বহুতখিনি বুক আছে। এইটো এটা নতুন ডিজাইন আকৌ বনোৱা হৈছে আমাৰ ইয়াত। ঘনকৈ আমি গল্ডেন গুণাৰ এই বুটাটো দিছোঁ। এইখন আহি গ'ল চাদৰখন হেভি ৱৰ্কত, লগত আহিব এইখন মেখেলা। ইয়াৰে পটিকেইটা লগালে কিন্তু খুব ভাল লাগিব। এইখন মেখেলা, চাইডৰ পটি, ডাঙৰকৈ ব্লাউজ পিচ। এই যোৰাটো ল'ব পাৰিব 4200, 4200 টকা গল্ডেন গুণাত আছে। নেক্সট মই দুযোৰমান ৰেডি টু ৱেৰ ষ্টেপল কটন দেখাওঁ। দুযোৰমান ষ্টেপল কটন দেখাওঁ। হেভি মেখেলাৰ যোৰা এইকেইটা। এইটো দিয়াচোন। এইযোৰ আহিব ষ্টেপল কটন আমাৰ ৰয়েল ব্লু কালাৰত, খিচা সূতাৰে কাম কৰা হৈছে, খিচাৰে কাম থকা এইযোৰ হেভি মেখেলা। এইটো ৰেডি টু ৱেৰ আহিব, ধুনীয়াকৈ ৰেডি কৰা হৈছে, গুঠনি কৰি দিয়া হৈছে। মেখেলাবোৰ আমাৰ এনেকৈ হেভি আহিব, লগত থাকিব ব্লাউজত 3টা পাৰি। 1950 টকাত ৰেডি টু ৱেৰ পাব। অকল ব্লাউজটো চিলাই পিন্ধিলেই হ'ল। বহুত হেভি কাপোৰ এইযোৰ। 1950 ৰুপিজ এইটো ব্লাউজ পিচটো। নেক্সট আহিব ইয়াৰে এইটো এটা। এইযোৰ অকণমান চিম্পুল হয়, পাৰ্পলত। এইযোৰ আহিব আমাৰ ৰেডি টু ৱেৰ 1800। এইখন আহিল মেখেলা, লগত থাকিব এইটো ব্লাউজ পিচ। এইযোৰ 1800 টকা আহিব ৰেডি টু ৱেৰ। নেক্সট এযোৰ দেখাওঁ ৰয়েল ব্লুত। আৰু এটা আছে, এইযোৰ আছে আমাৰ সৰু সৰু বুটা দিয়া। এইটো খিচাতে আছে। আপোনালোকৰ পচন্দৰ কালাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰো আমি মেখেলা একদম হেভিকৈ ওপৰলৈকে ফুল দিছোঁ। 1950 ৰুপিজ। ব্লাউজৰ কাৰণে 3টা পাৰি দিছোঁ। 1950 টকাত ৰেডি টু ৱেৰ পাব ষ্টেপল কটন ৰেডি টু ৱেৰ যোৰা এইটো। নেক্সট আহিব আমাৰ এইযোৰ কফি কালাৰ। কফিত আছে আমাৰ খিচা আৰু আঁচলত থাকিব অকণমানকৈ মিনা। এইযোৰ কফিত আছে, একদম হেভি, বহুত হেভিকৈ এনেকৈ আমি মেখেলা কৰি দিছোঁ। 1950 টকা ৰেডি টু ৱেৰ পাব। এইখিনিও আমি অফাৰ মূল্যতে দিছোঁ। ৰেডি নকৰাকৈ 1800 টকা হয় কাপোৰকেইযোৰ, কিন্তু আপোনালোকক ৰেডি কৰি আমি 1950 টকাত দিছোঁ। নেক্সট এযোৰ দেখাওঁ। এইযোৰ আছে আমাৰ ৰেডত, অকল ঘিচাৰে এনেকৈ কাম কৰা আছে, গুঠনি কৰা আছে। মেখেলাখন আমাৰ হেভিকৈ আহিব, ব্লাউজ পিচৰ কাৰণে 3টা পাৰি থাকিব। 1950 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইটো পাৰ্পল দিয়া। আৰু এইযোৰ মই পাৰ্পল কালাৰত দেখাওঁ। হ'ব দিয়া। এইযোৰ আছে, এইটো গোল গোল বুটা দি কৰা হৈছে। এইখন আহিব মেখেলা আৰু ব্লাউজৰ কাৰণে এই 3টা পাৰি। এইযোৰো খুব ধুনীয়া হয়, ষ্টেপল কটন। এইবোৰ ডেইলি ইউজ কৰক, ধুই থাকক, পিন্ধি থাকক মেটেৰিয়েল। ঠিক আছে,
আধা ঘণ্টা হ'লেই আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সামৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভাল পাব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। সম্পূৰ্ণ বুটিকৰ ভিডিঅ' যদি আপোনালোকে ভাল পায়, কালেকশ্যন ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আমালৈ স্ক্ৰীনশ্বট সহ নিজৰ এড্ৰেছ পঠিয়াব। আৰু বুকিঙৰ বাবে যিটো নম্বৰ ওপৰত দিছোঁ 6003347014 এই নাম্বাৰটোহে আপোনালোকে ফোন বা মেছেজৰ কাৰণে ব্যৱহাৰ কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।